দুৰ্গোৎসৱক লৈ মাজত মাথো আৰু কেইটামান দিন বাকী ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো দুৰ্গোৎসৱক লৈ উখল মাখল পৰিৱেশ মই বৰ্তমান উপস্থিত নলবাৰীৰ যি বেজৰবাৰীৰ পূজাস্থলীত আৰু এই বেজৰবাৰীৰ পূজাখন বহু পুৰণি পূজা মই সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ যিহেতু দুৰ্গোৎসৱক লৈ মাজত মাথো কেইটামান বাকী আছে তাৰ আগত ইয়াত যি দুৰ্গাৰ প্ৰতিমা সেই দুৰ্গাৰ প্ৰতিমা ইয়াত বনাই থকা হৈছে যি সমিতি আছে সেই সমিতিয়ে ইয়াত বৰ্তমান যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ কাম হাতত লৈছে আৰু প্ৰস্তুতিৰ কাম তুংগত উঠিছে আৰু সেই পূজাৰ কিছু লোক আমাৰ লগত আছে আমি কথা পাতিব বিচাৰিম যিহেতু দুৰ্গোৎসৱক লৈ মাজত মাথো আৰু কেইটামান দিন বাকী তাৰ প্ৰাক্ষণত যি প্ৰস্তুতি সেই প্ৰস্তুতি কেনেকুৱা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰতি বছৰৰ দৰে এইবিলৰ দুৰ্গোৎসৱ আপোনালোকে ইয়াত পালন কৰিব লৈছে যিহেতু মূৰ্তি অৰ্থাৎ বনাই থকা হৈছে ইয়াত আপোনালোকৰ যি অস্থায়ী পেণ্ডেল সেই পেণ্ডেলৰ কাম চলি আছে কি ক'ব আমাৰ বেজৰবাৰী থান আশ্ৰম পৰিচালনা সমিতিৰ আজি আমাৰ দুৰ্গা পূজা কৰিবলৈ আমাৰ 35 বছৰ হ'ল আৰু এই 35 বছৰত আমি জাক জমকতাৰে আমি দুৰ্গা পূজা পালন কৰি আছোঁ এইবাৰো আমাৰ মৃন্ময় প্ৰতিমা বৰ্তমান কাম কৰি আছে অস্থায়ী পেণ্ডেলৰ কাম কৰি আছে বাকী ছাইডবিলাকৰ কামবিলাক ৰঙৰ কাম কৰি আছে গতিকে এনেধৰণে আমাৰ কামখিনি চলি আছে অনুষ্ঠান কি থাকিব এইবাৰ আমাৰ 4 দিনীয়া প্ৰগ্ৰেম না 5 দিনীয়া যদিও আমাৰ পূজা প্ৰগ্ৰেমটো আমাৰ 4 দিনীয়া আছে তাকে আমাৰ ষষ্ঠী পূজাৰ দিনা আমাৰ নৃত্য প্ৰতিযোগিতা আছে অসমীয়া নৃত্যৰ আধাৰত নৃত্য প্ৰতিযোগিতা আছে আৰু আমাৰ সপ্তমী পূজাত আছে আমাৰ থিয় নাম আছে নাগাৰা নাম আছে আৰু অষ্টমীৰ দিনাও আমাৰ নাগাৰা নাম আছে আৰু নৱমীত আমাৰ নাগাৰা নাম আছে আৰু খোলা বাৰ্তি আছে ধন্যবাদ জনাইছোঁ আৰু এগৰাকী ব্যক্তি আছে আমি কথা পাতিব বিচাৰিম যিহেতু দুৰ্গোৎসৱৰ আগে আগে সকলোৰে হাৰ্ট ভিয়াৰা মুঠত জুবিন গাৰ্গ গুচি গ'ল উৎসাহ নোহোৱা হৈছে পূজাক লৈ কি ক'ব এই ক্ষেত্ৰত এইটো এই কেছটোৰ কাৰণে আমাৰ পূজা বহুত আগতকৈ অলপ আগত যেনেকুৱা ধৰি লওক উৎসাহ আছিল সেই উৎসাহটো কিছুমানে ম্লান হ'ব ম্লান মানে আজি ধৰি লওক আমি 4-5 দিন দুৰ্গা পূজাৰ একো কাম কৰিব পৰা নাই আজিৰ পৰা ভাবিছোঁ অলপ কৰিম কিন্তু আগতকৈ পূজা এবাৰ অলপ ম্লান হ'ব ধন্যবাদ জনাইছোঁ সমিতিৰ লোকসকলে কৈছে যিহেতু হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু এই আমাৰ মাজত নাই আৰু এই যি পূজাৰ এই ম্লান হ'ব বুলি কৈছে যিহেতু সকলোৱে দুখত ভাগি পৰিছে যিহেতু হাৰ্টথ্ৰবগৰাকী আমাৰ মাজৰ পৰা গুচি গৈছে আৰু এগৰাকী ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু হাৰ্টথ্ৰবগৰাকী গুচি গ'ল তাৰপিছত যিহেতু পূজাখনক লৈ এতিয়া অকণমান সকলোৱে দুখ প্ৰকাশ কৰিছে আচলতে কি ক'ব ক'বৰ ভাষা নাই আচলতে আমিও আজি যি ওলাই আহিছোঁ বাধ্যত পৰি ওলাই আহিছোঁ কাৰো মানে কি আহিবৰ ইচ্ছা নাই কাৰণ আপোনালোকে প্ৰত্যেকে জানে অসমৰ অৱস্থা কি হৈ গ'ল তো ইয়াত আমি ক'বৰ একো ভাষা নাই তথাপিও যিহেতু আমি পূজাখন পাতিব লাগিব সেইবাবে আমি ওলাই আহিছোঁ মনত একেবাৰে ইচ্ছা নাই হোৱাৰ তথাপিও আমি আহিবই লাগিব কৰিব লাগিব গতানুগতিক এইখিনি ধন্যবাদ জনাইছোঁ সকলোৰে মনত দুখ কাৰণ জুবিন গাৰ্গ যিহেতু সকলোৰে মাজৰ পৰা বিদায় লৈছে আৰু এই যিসমূহ কমিটি আছে দুৰ্গা পূজা সেই কমিটিসকলে দুখ প্ৰকাশ কৰিছে কিন্তু যেনেকেই নহওক যিহেতু পূজা ভাগ ইয়াত প্ৰতি বছৰৰ দৰে এই বিলিও পাতিছে কিন্তু বেছি জাক জমকতা নাথাকিব বেছিকৈ গুৰুত্ব দিয়া হ'ব আধ্যাত্মিকতাৰ ওপৰত আৰু এনেদৰে যি বেজৰবাৰী পূজাস্থলী আছে আৰু এই পূজাস্থলীতো যি পূজাৰ কাম কাজ চলি আছে আৰু বৰ্তমান অস্থায়ী ৰভাৰ কাম চলি আছে আৰু এনেদৰে যি পূজা সমিতি আছে সমিতিসকলে এতিয়া এনেদৰে কিছু কাম আজিৰ পৰা আৰম্ভ কৰিছে